সন্তান কিমান অহংকাৰী হলে অন্তিম সময়ত হৰহজ্জাত পৰি থকা দেউতাকৰ মুখখন চাবলৈ নাযায়। কিমান অহংকাৰী হ'ব লাগিব, পুতেক কিমান অহংকাৰী হলে নিজৰ দেউতাকৰ মুখখন চাবলৈ নাযায়। আজি মই আপোনালোকক A to Z ৰহস্য ফাদিল কৰিম। যোৰহাটৰ সেইজন পিতৃ নিজৰ সন্তানক ফোন কৰিছে যেন মই অন্তিম সময়ত তোৰ মুখখন চাব বিচাৰোঁ, আৰু যদি নাতি আছে, যদি নাতি নাতিনা যদি জন্ম হৈছে বা নাতি নাতিনা হ'ল, যদি সিহঁতকো মুখখন চাব বিচাৰোঁ। কল ৰেকৰ্ডিংটো আপোনালোকে শুনিছে, কিন্তু মই আচল ৰহস্য ফাদিল কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আচল ৰহস্য ফাদিল কৰিম, সকলো কথা কৈ দিম। সন্তানে কিয় দেউতাকৰ ওচৰত নগ'ল, কিয় নগ'ল? এতিয়া বৰ্তমান সময়ত আপোনালোকে কল ৰেকৰ্ডিংটো শুনি আছে। কল ৰেকৰ্ডিংটোত কথোপকথনটোত দেউতাকে পুতেকলৈ ফোন কৰিছে, আৰু পুতেকেও দেউতাকক চিনি নাপায়। কাৰণ কেলৈ? অত দিন হ'ল, ইমান দিন হ'ল, কেনেকৈ চিনি পাব? তো নিজৰ পুতেকে দেউতাকক চিনি নাপায়, আৰু বাপেকে ক'বলগীয়া হৈছে মই আমুকে কৈছোঁ, আৰু তেতিয়া চিনি পাইছে। কওকচোন কৈছে, তাৰপিছত কৈছে যেন মই অন্তিম সময়ত চাব বিচাৰোঁ, ইম্পৰ্টেণ্ট কথা কেইটামান ডিছকাছ কৰিব বিচাৰোঁ, এনেদৰে কৈছে। কল ৰেকৰ্ডিংটো আপোনালোকে শুনিছে, কিন্তু মেইন আচল ৰহস্যটো কি, কিয় নগ'ল হয়তো আপোনালোকে নাজানে। মই সেই কথাকেইটা ক'বৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাই প্ৰেৰণ কৰিছোঁ। আপোনালোকে কিন্তু প্ৰথমবাৰ শেষলৈকে চাব লাগিব, তেতিয়াহে গম পাব যেন আচল ৰহস্য কি। শুনক, আচল ৰহস্য এইটোৱে, নিউজত পোৱা মতে আৰু নিউজত পোৱা অনুসৰি মই কথাকেইটা কৈছোঁ। যোনজন দেউতাকে ফোন কৰিছে পুতেকলে, আৰু সেইজন দেউতাকে এসময়ত যেতিয়া ডেকা অৱস্থাত আছিল, যেতিয়া তেজ আছিল গাত, তেতিয়া কিন্তু নিজৰ মাতৃক, এই যোনজন পুতেকৰ মাতৃক মানে ঘৈণীয়েকক বহুত অত্যাচাৰ কৰিছিল। যেতিয়া ডেকা হৈছিল, যেতিয়া তেজ আছিল, আৰু গাত তেজ বল শক্তি থাকিলে মানুহে কেনেকুৱা আচৰণ কৰে আপোনালোকে সকলো গমেই পায়। আৰু পুতেকৰ কথা অনুসৰি মই কথাকেইটা কৈছোঁ দেই। এইকেইটা বাপেকে বহুত অত্যাচাৰ কৰিছিল, আৰু অত্যাচাৰ কৰাৰ বাবে সিহঁতে বেলেগ বেলেগকৈ থাকিব লগা হ'ল, আৰু বাপেকে সিহঁতক এক্সট্ৰা কৰি দিলে। পুতেকে কোৱা মতে দেই, পুতেকে কোৱা মতে মই কথাকেইটা কৈ আছোঁ। তো এতিয়া কথা হ'ল, আপোনালোকে চিন্তা কৰক, এতিয়া মানুহে পুতেকক দুখ দি আছে দেই, 10 টোমত পুতেকক দুখ দি আছে। নিজৰ বাপেকক চাব যোৱা নাই, আমুকে তামুকে পুতেকক দুখ দি আছে। আৰে বাবা, আপোনালোকে কথাটো শুনক, 10 টোমক নিজৰ মাতৃ পুতেকৰ লগত আছে। যদিহে পুতেক বেয়া হ'ল হয়, নিজৰ মাতৃকো লগত নাৰাখিল হয় চাগে। 10 টোমত লগত ৰাখিছে, কিন্তু এতিয়া একাংশ কৈ আছে যেন পুতেকে কিয় চাবলৈ নগ'ল, আমুকে তামুকে। কিন্তু কথাটো এনেকুৱা নহয়। আমি কথাটো দুইটা পক্ষৰ পৰা চাব লাগিব, এটা পক্ষৰ পৰা চালে নহ'ব। আমি যদি এটা পক্ষৰ পৰা চাই থাকোঁ, আমি সিটো পক্ষক খেলটো কি আমি গম নাপাম। আৰু কল ৰেকৰ্ডিংটো শুনিছোঁ, দিয়কচোন, এটা মুহূৰ্তত থমকি ৰখিছোঁ, যেন কোনোবা অচিনাকি মানুহে কথা পাতি আছে। পুতেকেও বাপেকক চিনি নাপায়, বাপেকে অলৰেডি পায়, আৰু পায় কাৰণে ফোন কৰিছিলে। পুতেকে চিনি নাপায়, অচিনাকিকে কথা পাতিছে, যেন কোন হয়, কি কথা কৈছে, মই আমুকে কৈছোঁ, তেতিয়াহে চিনি পাইছে। মই আমুকে কৈছোঁ, আৰু আমুকে কওঁতেহে কওক কৈছে। তাৰপিছত শেষৰ পৰ্যায়লৈ ধুনীয়াকৈ কথা পাতিছে, যেন মই আমুকে তামুকে এনেকৈ চাব বিচাৰিছোঁ, আমুক তামুক কৈছে। কিন্তু সেই কল ৰেকৰ্ডিং শুনি কিন্তু মোৰ বুকুখন কোনোবা একোণত বিন্ধিলে, কিন্তু একদম বহুত দুখ লাগি গ'ল। সঁচা এটা কৈছোঁ, বহুত দুখ লাগি গ'ল। কিন্তু এটা কথা এনেকুৱা দেই, এই যেন আজি অত দিন হ'ল পুতেকৰ লগত যোগাযোগ নাই। আজি অত দিন হ'ল, কিন্তু অন্তিম সময়ত যেন পুতেকক ফোন কৰিছে। অন্তিম সময়ত আগত কি কৰি আছিল, বাপেকে আগত কি কৰি আছিল? মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যেন এইটো ক্ষণত সেই দেউতাকজনক কিন্তু মই এনেকৈ মানে কৈ কেনে মনত আঘাত দিবলৈ বিচৰা নাই, বা এতিয়াবা স্বৰ্গগামী হ'ল, বা এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে, কিন্তু চিৰ শান্তি কামনা কৰিছোঁ আত্মাৰ। কিন্তু এই কথাকেইটা এইটো কাৰণে ক'ব লগা হৈ গৈছে, যেতিয়া গাত তেজবল শক্তি আছিল, যেতিয়া আগৰ মুহূৰ্তত আছিল, তেতিয়া কিন্তু পুতেকলে মনত পেলোৱা নাছিল। কিন্তু এতিয়া অন্তিম সময়ত মনত পেলাইছে। চবেই পেলাব অন্তিম সময়ত মনত, দিয়কচোন, চবেই পেলাব। কিন্তু আগত কি কৰি আছিল চিন্তা কৰক না। আজি বৰ্তমান সময়ত মৰম স্নেহ এইবিলাক ক'লৈ গুচি গৈছে বাৰু? মৰম স্নেহ মানুহ নোহোৱা হৈ গৈছে। আজি বৰ্তমান সময়ত কোনেও কাকো চিনি নাপায়। আৰু আপোনালোকে কথাটো এইটো মন কৰক, এই যে কল ৰেকৰ্ডিং এতিয়া ভাইৰেল হ'ল কাৰণে আমি গম পাইছোঁ
এনেকুৱাটো চাগে বৰ্তমান এনেকুৱা কাহিনী চাগে বৰ্তমান সময়ত এইটো ষ্টেজত বৰ্তমান সময়ত কিমান চলি আছে আমিতো গম নাপাওঁ কিমান চলি থাকিব পাৰে বহুত চলি আছে বৰ্তমান সময়ত এইটো কল ৰেকৰ্ডিং ভাইৰেল হ'ল কাৰণে আমি গম পাই গ'লোঁ চিন্তা কৰক আপোনালোকে কথাটো হয় নহয় বহুত বেয়া লাগিল বহুতে বেয়া লাগিল আচলতে এনেকুৱা হ'ব নালাগে আৰু মৰম চেনেহ এইবিলাক বস্তু মানুহে জীয়াই ৰাখিব লাগে সঁচা কথা কৈছোঁ বহুত বেয়া লাগিল আৰু মেইন কথাটো এইটো ক'ব বিচাৰিছোঁ যেন মই কিন্তু কাকো দোষাৰোপ কৰি কিনে ভিডিঅ'টো প্ৰস্তুত কৰা নাই মোৰ মনৰ কথাকেইটা কৈছোঁ দেই মই মনৰ কথাকেইটা কৈছোঁ মানে যোনজন দেউতাকৰ কথাকেইটাও শুনি বহুত দুখ লাগিল আৰু দেউতাকজনো বহুত পঢ়া শুনা মানুহ নিচিনা লাগিল বা অশিক্ষিত নিচিনা নালাগিল বহুত পঢ়া শুনা শিক্ষিত নিচিনা লাগিল আৰু কৈছে যে মই জোৰ কৰা নাই ইচ্ছা কৰিলে আহিব পাৰোঁ মানে মই জোৰ কৰা নাই তেনেকৈ বুলি কৈছে আৰু সেইবিলাক কিছুমান কথাত বহুত বেয়া লাগিল আচলতে দেউতাকজনকো ইমান বেয়া নিচিনা নালাগিল কিন্তু এটা কথা ক'ব বিচাৰিছোঁ পুতেকজনক এতিয়া দোষাৰোপ কৰি আছে চিন্তা কৰক কথাটো এনেকুৱা ধৰণৰ পুতেকে বাৰু যি সিদ্ধান্ত লৈছে কিন্তু এতিয়া এনেকুৱা এটা কথা মানে হ'লেও মানে পুতেকৰ যোনটো ধৰ্ম এইটো পুতেকৰ ধৰ্মটো পালন কৰিব লাগিছিল মোৰ হিচাপে দেই বাকী মই ক'বলৈ নাযাওঁ মানে আৰু চাগে পুতেক এতিয়া যোনটো স্থানত আছে চাগে ময়ো যদি সেইটো স্থানত থকা হ'লে চাগে ময়ো তেনেদৰে ভাবিলোহেঁতেন চাগে সেইটো কিন্তু ক'বলৈ নাযাওঁ কিন্তু হ'লেও পুতেকৰ যোনটো ধৰ্ম এইটো যোনটো ধৰ্ম এইটো পালন কৰিব লাগিছিল মোৰ মতে দেই পুতেকৰ যোনটো ধৰ্ম আচলতে এই সৃষ্টি সংসাৰ এই পৃথিৱী কাৰ পৰা দেখিলে পিতৃ আৰু মাতৃৰ পৰা মাক আৰু দেউতাকৰ লগত যি মানে এইবিলাক মানে ঘাট প্ৰতিঘাত মানে যি কাজিয়া বা বাট বিতণ্ডা সেইটো মই ক'বলৈ যোৱা নাই কিন্তু হ'লেও পুতেকৰ আৰু সন্তানৰ যোনটো ধৰ্ম সেই ধৰ্মটো পালন কৰিব লাগিছিল মোৰ মতে কিন্তু কল ৰেকৰ্ডিং শুনি বহুত বেয়া লাগিলে অন্তিম সময়ত অন্ততঃ এবাৰ দেখা দিব লাগিছিল মোৰ মতে আৰু এফালে চাবলৈ গ'লে আকৌ এনেকুৱা নহয় আকৌ যেন নিজৰ যদি বাপেকেই হয় অতদিন ক'ত আছিল অতদিন কিয় খবৰ লোৱা নাছিল এইটো এটা কথা নহয় তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ যাতে এনেকুৱা কাণ্ড দ্বিতীয়বাৰলৈ হ'ব নালাগে সেইটোৰ প্ৰতিহে বেছি লক্ষ্য দিব লাগে দেই খেয়াল ৰাখিব লাগে যেন দ্বিতীয়বাৰলৈ বা দ্বিতীয় পৰ্যায়ত এনেকুৱা কাণ্ডবিলাক মানে হ'ব নালাগে এইটোৱে মেইন কথা এতিয়া হৈ যোৱাটো হৈ গ'ল এইটো হৈ যোৱাটো কোনেও উভতাই আনিব নোৱাৰে কিন্তু এতিয়া অনাগত দিনত যাতে এনেকুৱা আমি খবৰ শুনিবলৈ নাপাওঁ তাৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগে হয় নকওক আপোনালোকে বৰ্তমান সময়ত মানে যোনটো স্থানত থাকি যোনে যোনটো ভাবিছে সেইটো চাগে নিজৰ সিদ্ধান্তটো চাগে বেয়া নহয় চাগে শুদ্ধ হয় কিন্তু এইটো কথাই বেছিকৈ বেয়া লাগিছে যেন এনেকুৱা কাণ্ড যাতে কাৰো লগত হ'ব নালাগে হয় নকওক আপোনালোকে আৰু বেয়া লাগিব বাৰু সকলোৱে বেয়া লাগে কিন্তু হ'লেও নিজৰ মানে পিতৃ ধৰ্মটো পালন কৰিব যাব লাগিছিল মোৰ দৃষ্টিভংগীৰে মানে নিজৰ বাপেকৰ যোনটো দায়িত্ব সেইটো পালন কৰিব লাগিছিল আৰু ইফালে চালেও যেনিবা ইমান দিন কিয় খবৰ লোৱা নাছিল সেনেকৈও চাবলৈ গ'লে আকৌ এটা বেলেগ এটা কথা আহি পৰে কিন্তু আপোনালোকৰ আগত মই কথাখিনি ক'লোঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকাৰ কাৰণে কল ৰেকৰ্ডিংটো শুনি আছোঁ মানে সেইকাৰণে আপোনালোকক মানে কথাখিনি ক'বলগীয়া হ'ল মোৰ নিজৰ দৃষ্টিভংগীৰে এতিয়া কাকো দোষাৰোপ কৰিব নোৱাৰোঁ কাৰণ কেলৈ নিজৰ জেগাত নিজেই আছে মাকক অত্যাচাৰ কৰিছে বা অতদিন মানে লগত নাই মানে সিহঁতক উলিয়াই দিছে পুতেকক কোৱা মতে আপোনালোকে হয়তো নিউজবিলাক চাই আছে গম পাইছে ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকৰ মতামত এটা কমেণ্ট বক্সত দি যাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই এতিয়া ভিডিঅ'সমূহ হ'ব প্ৰথমে আপুনি চাবলৈ পাব ধন্যবাদ